নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনি টকা ৰিলিজ কৰিলে। তো এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ আৰু অৰুণোদয় আঁচনিলৈ এক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে লিখা আছে অৰুণোদয় 3.0 BTRত কেন্দ্ৰীয় শুভ আৰম্ভণি 12 ডিচেম্বৰ 2025। মুখ্য অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যোৱাকালিয়ে অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা ৰিলিজ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি BTRৰ পৰা অৰুণোদয় 3.0 আঁচনি টকা ৰিলিজ কৰিছে। তাৰপিছত লিখা আছে BTRৰ পৰা 4.5 লাখ সহ ৰাজ্যৰ 38 লাখ লোকলৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান। তো কেৱল মাত্ৰ অৰুণোদয় আঁচনিয়ে নহয়, অৰুণোদয় আঁচনিৰ লগত শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনিৰ লগতে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি টকাও প্ৰদান কৰিছে। তো অসম চৰকাৰে যোৱাকালি 96,50,000 দুখীয়াৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা ৰিলিজ কৰিছে। তো আপোনাৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টতো ইতিমধ্যে অৰুণোদয় আঁচনি টকা সোমাই গৈছে। তো যদি যোৱাকালি আপোনালোকে অৰুণোদয় আঁচনি টকা পোৱা নাছিল তেন্তে আজি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা সোমাই যাব। তেতিয়া আপোনালোকক জনাই দিছোঁ যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে সেইসকল মানুহক অতিৰিক্তভাৱে অসম চৰকাৰে 250 টকা কেতিয়াৰ পৰা প্ৰদান কৰিব। তো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মানুহক প্ৰতিটো গেছ চিলিণ্ডাৰ ৰিফিল কৰাৰ বাবে 250 টকা অতিৰিক্তভাৱে প্ৰদান কৰিব। তো 250 টকা অতিৰিক্তভাৱে অসম চৰকাৰে অহা জানুৱাৰী মাহৰ পৰা প্ৰদান কৰিব। এই মাহত কিন্তু প্ৰদান নকৰে। তো অহা জানুৱাৰী মাহত আপোনালোকে অৰুণোদয় আঁচনি 1250 টকা পোৱাৰ পিছত যদি নিজৰ গেছ চিলিণ্ডাৰখন ৰিফিল কৰে তেন্তে অতিৰিক্ত 250 টকা লাভ কৰিব আৰু সৰ্বমুঠ আপোনাৰ বেংক একাউণ্টত 1500 টকা সোমাই যাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে সকলোৰে সপোন থাকে এটা পকী ঘৰত। আমাৰ চৰকাৰে এই সপোন পূৰণ কৰিবলৈ ৰাজ্যৰ 3,25,236 গ্ৰামীণ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ প্ৰদান। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ৰাজ্যৰ 3,25,236 পৰিয়ালক এটাকৈ চৰকাৰী ঘৰ অসম চৰকাৰে প্ৰদান কৰিব। তো যোৱা 9 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে চৰকাৰী ঘৰৰ বাবে 3,25,000 দুখীয়াসকলক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন অতি শীঘ্ৰেই সোমাই যাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো